ওকে, গুড মৰ্ণিং বন্ধুসকল, নমস্কাৰ, শুভ ৰাতিপুৱা আৰু সকলোকে আজি আমাৰ এই ডায়া কেয়াৰ সম্পৰ্কে আলোচনাত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, হোৱাট ইজ ডায়া কেয়াৰ আৰু ডায়া কেয়াৰ কি, এই বিষয়ে আমি কথা পাতিব ওলাইছোঁ। আজি এনেকুৱা এটা যদি আমাৰ ফাইল থাকে, এনেকুৱা এটা ফাইল আমি যেতিয়া মানুহৰ ওচৰত ফাইলটো প্ৰেজেণ্টেশ্যন কৰিম, আজিৰ আলোচ্য বিষয়বস্তু হ'ব ডায়া কেয়াৰ। চ' এই ডায়া কেয়াৰে কি কৰে আৰু কেনেকৈ কাম কৰে সেই বিষয়ে আমি মানুহৰ লগত আলোচনা কৰিব লাগিব। এনেকুৱা এটা ফাইল যদি হয়, এইটো আপোনাৰ কাৰণে যথেষ্ট উপকাৰী হ'ব আৰু এই ফাইলে আমাক আগুৱাই লৈ যাব। চ' বন্ধুসকল, আমি জানো যে ভাৰতবৰ্ষত এতিয়া সেকেন্ড পজিশনত মানে কি ডায়াবেটিস। সো ডায়াবেটিসক আমি যদি মেনেজ কৰিব বিচাৰিছোঁ, তেনেহ'লে অৰিয়েন্সত ইয়াৰ কি আছে? অৰিয়েন্সত আছে ডায়া কেয়াৰ। এই ডায়া কেয়াৰ যদি আমি মানুহক সাজেষ্ট কৰোঁ, কেনেকৈ সাজেষ্ট কৰিম আৰু কেনেকৈ আমি ইয়াৰ বিষয়ে ক'ম আৰু কি ক'লে মানুহ খাব। হোৱাট ইজ ডায়াবেটিস, টাইপ অফ ডায়াবেটিস, টাইপ 1 ডায়াবেটিস, টাইপ 2 ডায়াবেটিস, নৰ্মেল ব্লাড গ্লুকোজ লেভেল তাৰ কিমান পৰিমাণ থাকে, সেইখিনি কথা মানুহৰ লগত যেতিয়া আমি শ্বেয়াৰ কৰিম। কমপ্লিকেশ্যন, ইয়াৰ পৰিণামটো কি হ'ব, কি পৰিণাম হ'ব পাৰে এই ডায়াবেটিছ ৰিলেটেড। চ' আজি ভাৰতবৰ্ষত এনেকুৱা এটা শ্ল' কিলাৰ হৈ আছে, চাইলেণ্ট কিলাৰ। চ' মানুহক তিলকৈ ডায়াবেটিছৰ ফালে লৈ গৈ আছে। 2040 ভিতৰত 100% মানুহৰ ডায়াবেটিছ হ'ব। এই ডায়াবেটিছটো এটা মাৰাত্মক আৰু ভয়ানক বেমাৰ। ই আপোনাক তিলকৈ মৃত্যুৰ ফালে লৈ যাব। চ' বন্ধুসকল, আপোনালোকে জানি পেলাই আনন্দিত হ'ব, জানি পেলাই শুনি পেলাই যে ইয়াৰ কাৰণে অৰিয়েন্সে এটা ভাল প্ৰডাক্ট লৈ আহিছে, এটা বেষ্ট প্ৰডাক্ট লৈ আহিছে। কি কমপ্লিকেশ্যন হ'ব পাৰে আৰু তাৰ পৰা আমি কেনেকৈ বাচিম। নাম্বাৰ 1 হ'ব CVD, ক্ৰনিক কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ, মানে হাইপাৰ টেনশ্যন। 8টা বেমাৰ আহে ডায়াবেটিছ হোৱাৰ লগে লগে। ব্যক্তি বিশেষে বহুত বেছিও আহিব পাৰিব, বেছিও আহে আৰু কমো আহে। চ' কাৰ্ডিঅ'ভাস্কুলাৰ, হাৰ্টৰ প্ৰব্লেমক নাইকিয়া কৰাৰ কাৰণে ডায়াবেটিছৰ লগত কাৰ্ডিঅ'ভাস্কুলাৰৰ প্ৰব্লেম জড়িত হৈ থাকে আৰু হাইপাৰ টেনশ্যন, তাৰ পৰা মুক্তি পোৱাৰ কাৰণে ডায়া কেয়াৰে কাম কৰিব। নেক্সট বন্ধুসকল, কিডনি ডিজিজ, কিডনিৰ বেমাৰৰ পৰা মুক্তি পোৱাৰ কাৰণে ইট ইজ ৰিলেটেড উইথ দ্য কিডনি। ডায়াবেটিছ কিডনিৰ লগতো জড়িত হৈ থাকে। কিডনিক যদি আমি সুস্থ সবল কৰি ৰাখিব বিচাৰিছোঁ, তেনেহ'লে আমি কিডনিক যদি মেনেজ কৰিব বিচাৰিছোঁ, এই ডায়া কেয়াৰ সেৱন কৰিব লাগিব। বন্ধুসকল, তাৰপিছত কেটাৰেক্ট, চকুৰ পাৱাৰ গুচি যাব, আই চাইট প্ৰব্লেম আহিব আৰু এই আমাৰ যি চকু ৰেটিনোপেথি তাৰ লগত জড়িত হৈ আছে। চ' বন্ধুসকল, এই ডায়া কেয়াৰৰ মাজত এনেকুৱা শক্তি আছে যে ডায়াবেটিক ৰেটিনোপেথি এ মেজৰ কমপ্লিকেশ্যন ইন ডায়াবেটিক পিপুল। Between 12,000 to 24,000 new cases of blindness every year are attributed to diabetes. এই ডায়াবেটিছৰ কাৰণে বছৰত 12,000-ৰ পৰা 24,000 মানুহ অন্ধতাৰ ফালে গুচি গৈ আছে। চ' বন্ধুসকল, এই ডায়াবেটিছক যদি আমি অন্ধতাৰ পৰা যদি মুক্তি পাব বিচাৰিছোঁ, তেনেহ'লে ই ৰেটিনোপেথি ৰিলেটেড হয়। ডায়া কেয়াৰটো ৰাতিপুৱা এটা, ৰাতি এটা 60টাকৈ কেপচুল থাকিব। এইটো আপোনালোকে সেৱন কৰিব আৰু মানুহক আমি কেনেকৈ ক'ব লাগে সেই সম্পৰ্কে আমি ক'ব পাৰিম। চ' বন্ধুসকল, ইয়াৰ পিছত এই বস্তুটোত কি বস্তুৰ দ্বাৰা বনোৱা হৈছে আৰু কি ইনগ্ৰিডিয়েণ্টছ আছে, সেইখিনি কথা আমি জানি ল'লে বহুত ভাল হ'ব। ডায়াবেটিক পিপুল ইন ট্ৰিটেড থ্ৰু chemical therapy. So when we treat the people with naturopathy, আমি কেমিকেল থেৰাপিৰ দ্বাৰা সঁচাকৈ ডায়াবেটিছ পেচেণ্টক ভাল কৰিব পাৰোঁনে? এতিয়া প্ৰশ্ন লৈ গ'ল, আজি লাখ হাজাৰ মানুহৰ ডায়াবেটিছ হৈ আছে, তেওঁলোকক কেমিকেল থেৰাপিয়ে বচাব পাৰিছেনে? চ' দিছ ইজ দ্য ৰাইট টাইম টু কাম বেক টু দ্য নেচাৰোপেথি
আৰু নেচাৰোপেথিৰ ফালে আমি যেতিয়া ঘূৰি আহিম নিশ্চয় আমাক এই বেমাৰৰ পৰা আমি কি কৰিব পাৰিম বাচিব পাৰিম সো আশা ৰাখিছোঁ আজি আমি ডায়েবেটিছ সম্পৰ্কে যিখিনি কথা ক'লোঁ এইখিনি কথাই যদি আমি মানুহৰ লগত শ্বেয়াৰ কৰোঁ নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম আজি আপোনালোকৰ মাজত বিতংকৈ আলোচনা কৰা নহ'ল জাষ্ট এটা হিণ্টছে দিয়া গ'ল সো এই ডায়েকেটোৱে কি কাম কৰিব আৰু কিহৰ কাৰণে হয় আমি ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ সো বন্ধুসকল নিশ্চয় আপোনালোকে এই ডায়েকেটটো ইউজ কৰিব আৰু ডায়েকেটটো বেছি বেছি ফিল্ডত প্ৰমোট কৰিব ইয়াতে জিমনেমা আছে তাৰপিছত বানানা এক্সট্ৰেক্ট আছে তাৰপিছত কি কোএনজাইম কিউটেন্ট আছে আৰু ইয়াৰ হেল্থ বেনিফিট হ'ব ইফেক্টিভ টু মেইনটেইন দ্য ব্লাড গ্লুক'জ লেভেল আৰু ব্লাড গ্লুক'জ লেভেলক কি কৰিব মেইনটেইন কৰিব ইফেক্টিভ টু মেইনটেইন ব্লাড কোলেষ্ট্ৰল লেভেল এণ্ড ৰেগুলেট ব্লাড প্ৰেছাৰ বন্ধুসকল ই এণ্টিঅক্সিডেণ্ট ছাপোৰ্ট টু দ্য ডায়েবেটিছ helps to strengthen the পেনক্ৰিয়াছক ডিএক্টিভেট পেনক্ৰিয়াছটোক এক্টিভেট কৰাৰ কাৰণে অৰিয়েঞ্চত এনেকুৱা এটা বেষ্ট প্ৰডাক্ট যি প্ৰডাক্টে আমাৰ জীৱন বচাব পাৰে সো আশা ৰাখিছোঁ সেই পেনক্ৰিয়াছটো আমি কেনেকৈ এক্টিভেট কৰিব পাৰোঁ তাৰ কাৰণে ডায়াকেয়াৰ নামৰ এটা প্ৰডাক্ট অৰিয়েঞ্চে উদ্ভাৱন কৰিছে আৰু এই প্ৰডাক্টটো যদি আমি ডায়েবেটিছ পেচেণ্টক ৰিকমেণ্ড কৰোঁ তেওঁলোকে সুফল পাব আৰু আমাৰ দেশক ডায়েবেটিছৰ পৰা মুক্ত কৰি ৰাখিব পাৰিম সো এইখিনি কৈ আজিৰ কাৰণে সমাপ্ত কৰিছোঁ গুড মৰ্ণিং টু অল জয় অৰিয়েঞ্চ